ঘৰুৱা মাটিত পুনৰ পৰাস্ত নৰ্থ ইষ্ট ইউনাইটেড এফচি গোৱাৰ বিৰুদ্ধে 2-0 গলত পৰাস্ত। টাচ লাইনৰ আটাইতকৈ কম বয়সীয়া প্ৰশিক্ষক ৰূপে পৰিগণিত আমুক আদিগে চলিত ISLৰ বেছত পুনৰ অনুৰাগীৰ আশাত চেঁচা পানী ঢালিলে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। ঘৰুৱা মাটিত ঘৰুৱা সমৰ্থনত খেলি এইবাৰ এফচি গোৱাৰ বিৰুদ্ধে মুখ ঠেকেচা খালে উত্তৰ পূবৰ দলটোৱে। শুক্ৰবাৰে গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ISLৰ এখন হাই ভল্টেজ মেচত আলহী দল এফচি গোৱাৰ বিৰুদ্ধে 2-0 গলত পৰাস্ত হয় ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফচি। আলহী দলৰ হৈ মেচৰ 20 মিনিটত ডেজান ড্ৰাজিক আৰু নিৰ্ধাৰিত সময়ৰ অতিৰিক্ত 3 মিনিটত মহম্মদ ইয়াছিৰ গলেৰে নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে 2015 চনৰ পাছত এই স্থানত প্ৰথমটো জয়লাভ কৰে এফচি গোৱাই। ইয়াৰ পূৰ্বে ঘৰুৱা খেলপথাৰতে চলিত ছিজনত মোহন বাগানৰ বিৰুদ্ধে 1-0 গলত পৰাস্ত হোৱাৰ পাছত নৰ্থ ইষ্ট ইউনাইটেডৰ অনুৰাগীয়ে আশা কৰিছিল যে এফচি গোৱাক পৰাভূত কৰি ঘৰুৱা দলটোৱে অৰ্জন কৰিব সম্পূৰ্ণ 3 পইণ্ট। মেচৰ পূৰ্বে ষ্টেডিয়ামলৈ অহা নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সমৰ্থকে কি আশা কৰিছিল এবাৰ শুনক। আজি I hope they win because every win feels like a trophy at this point because আমাৰ টিমটো অলপ হ'লেও কমজোৰ হৈছে বাট মই ছাপোৰ্ট কৰিম নৰ্থ ইষ্টক। I will support North East till I die, North East United। আজি এক্সপেক্টেশ্যন ভালেই। আমাৰ যোৱা খেলখনতো মোহন বাগানৰ এগেইনষ্টত বহুত মানে বেয়া পৰিৱেশ হ'ল। এইটো বহুত বৰষুণৰ কাৰণে সেইটো হ'ল, আনকি তেওঁ ইনজিঅৰ্ড হ'ল। এতিয়া আশা কৰিছোঁ আজি এফচি গোৱাৰ এগেইনষ্টে ভাল খেল হয় আৰু বতৰটো ভাল, আজি বৰষুণ নাই, পিচ কণ্ডিশ্যনো ঠিকে আছে। আশা কৰিছোঁ আজি জিকিব পাৰিম যেন। আজি মানে মই বহুত আগৰ পৰা ফুটবল চাওঁ, সেইকাৰণে ভাল লাগে আৰু তো গুৱাহাটীত হৈ আছে ISL, সেইকাৰণে চাবলৈ আহিছোঁ। নৰ্থ ইষ্ট ফেন। পাৰ্থিৱ দিব লাগে, নৰ্থ ইষ্ট জিকিব লাগে। 3-1 হ'ব লাগে। আজি মিনিমাম 2-1 চামথিং এনেকুৱা জিকিব পাৰে। আজি 2-1ত আশা কৰিছোঁ। প্ৰথমাৰ্ধতে 1-0 অগ্ৰগতি লাভ কৰা আলহী দলটোক ৰুধিবলৈ অপ্ৰাণ চেষ্টা কৰিও 90 মিনিটলৈকে গ'ল দিয়াত ব্যৰ্থ হ'ল নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈ। আনহাতে গ'ল পৰিশোধ কৰাৰ পৰিৱৰ্তে মেচৰ অতিৰিক্ত সময়ৰ 3 মিনিটত এফচি গোৱাৰ শ্বটেৰে দ্বিতীয়টো গ'ল স্ক'ৰ হ'ল নৰ্থ ইষ্ট ইউনাইটেডৰ গ'ল বক্সত। ফলত পৰাজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি তালিকাৰ দ্বাদশ স্থানতে অৱস্থান কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। ইয়াৰ বিপৰীতে 19 পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত জিলিকিল আলহী দল গোৱা। মেচখনত ঘৰুৱা দল পৰাস্ত হ'লেও এটা অভিলেখৰ গৰাকী হ'ল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সহকাৰী প্ৰশিক্ষক আমুক আদিগে। মাত্ৰ 25 বছৰ 240 দিন বয়সতে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সহকাৰী প্ৰশিক্ষক আমুক আদিগে ISLৰ ইতিহাসত টাচ লাইনত দায়িত্ব লোৱা আটাইতকৈ কম বয়সীয়া প্ৰশিক্ষক ৰূপে পৰিগণিত হ'ল। পূৰ্বে 27 বছৰ 256 দিন বয়সত এই দায়িত্ব লৈ অভিলেখৰ গৰাকী হৈছিল দিল্লী স্পৰ্টিং ক্লাবৰ নোৱেল জোচেফ। বৰ্তমান এই অভিলেখৰ গৰাকী হ'ল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সহকাৰী প্ৰশিক্ষকগৰাকী। উল্লেখ্য যে মোহন বাগানৰ বিৰুদ্ধে ৰঙা কাৰ্ডৰ সন্মুখীন হৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মুখ্য প্ৰশিক্ষক জুৱান প্ৰেড্ৰো বেনালী। ফলত এফচি গোৱাৰ বিৰুদ্ধে মেচখনৰ বাবে নিলম্বিত জুৱান প্ৰেড্ৰো বেনালীয়ে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ টাচ লাইনত থকাৰ পৰিৱৰ্তে এনেদৰে ষ্টেডিয়ামত বহি দূৰৈৰ পৰা খেল চাবলগীয়া হ'ল। উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা শক্তিশালীভাৱে জয়ৰ ছন্দলৈ উভতি আহক নৰ্থ ইষ্ট ইউনাইটেড এফচি। আগন্তুক মেচত জয়ৰ মালা পিন্ধি সম্পূৰ্ণ 3 পইণ্ট অৰ্জন কৰক উত্তৰ পূবৰ দলটোৱে। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।